নমস্কাৰ পুনৰবাৰ আপোনালোকক জ্ঞান দীপিকালৈ স্বাগতম জনাইছোঁ যোৱাকালি হৈ যোৱা এছাম টেটৰ এলপি পেপাৰখনৰ ইংলিছ সেকশনৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কিমানখিনি শুদ্ধ কৰিলে কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে দেয়াৰ ইজ ডেছ আৱাৰলি বাছ সাৰ্ভিস অন দিস ৰোড অপচনত আছে এ ডি এন ব্লেংক উত্তৰটো হ'ব এন দেয়াৰ ইজ এন আৱাৰলি বাছ সাৰ্ভিস অন দিস ৰোড আনসাৰটো এন হ'ব দুই নম্বৰ প্ৰশ্নটো হৈছে কন্টিনিউয়াছ এণ্ড কম্প্ৰিহেনসিভ ইভ্যালুয়েশন ইজ এ মেথড অফ অপচনত আছে এসেসমেন্ট টাস্কিং ৰিডিং ৰাইটিং আনসাৰটো হ'ব এসেসমেন্ট 3 নম্বৰ প্ৰশ্নটো হৈছে দা ৱালছ ওৱেৰ হোৱাইট এই হোৱাইট শব্দটো কি হ'ব নাউন এডজেক্টিভ কালাৰ প্ৰনাউন উত্তৰটো হ'ব এডজেক্টিভ 4 নম্বৰ প্ৰশ্নটো হৈছে ইচ ড্যাশ এভৰি ডে দিস উইক অপচনত আছে ৰেইনছ ৰেইনিং ৰেইন হ্যাজ ৰেইনড উত্তৰটো হ'ব ইট ৰেইনছ এভৰি ডে দিস উইক গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰেইনছ 5 নম্বৰ প্ৰশ্নটো হৈছে ক্যান্ট ইউ ব্ৰেক এৱে ফ্ৰম দিস হেবিট অপচনত আছে ইমিট শো আউট টেক অফ ফ্ৰী ইয়োৰসেল্ফ উত্তৰটো হ'ব অপচন ডি ফ্ৰী ইয়োৰসেল্ফ 6 নম্বৰ প্ৰশ্নটো হৈছে মিষ্টাৰ এণ্ড মিছেছ জনছ ষ্টে ড্যাশ দা সিসাইড ফৰ এ মান্থ ইচ আদাৰ অপচনত আছে ইন এট অন উইথ উত্তৰটো হ'ব এট মিষ্টাৰ এণ্ড মিছেছ জনছ ষ্টে এট দা সিসাইড for a month each other 7 নম্বৰ প্ৰশ্নটো হৈছে they ceased work dash sunset অপচনত আছে at when off on উত্তৰটো হ'ব at they ceased work at sunset 8 নম্বৰ প্ৰশ্নটো হৈছে sensitive assessment includes অপচনত আছে written assessment performance oral assessment all of these আৰু এনসাৰটো হ'ব all of these 9 নম্বৰ প্ৰশ্নটো হৈছে ইটালী ইজ ড্যাশ ইউৰোপিয়ান কান্ট্ৰি অপচনত আছে এ এন অফ টি আনসাৰটো হ'ব এ যদিও ইউৰোপিয়ান শব্দটো ভাৱেলেৰে আৰম্ভ হৈছে ইয়াৰ উচ্চাৰণ ইউৰ দৰে হৈছে সেইবাবে এ হৈছে ইটালী ইজ এ ইউৰোপিয়ান কান্ট্ৰি 10 নম্বৰ প্ৰশ্নটো হৈছে হু প্ৰিসাইডেড ড্যাশ দা লাষ্ট মিটিং অপচনত আছে অভাৰ উইথ এবাউট ফৰ উত্তৰটো হ'ব অভাৰ who preside over the last meeting 11 নম্বৰ প্ৰশ্নটো হৈছে he dash an interesting lecture অপচনত আছে did delivered provided made উত্তৰটো হ'ব delivered he delivered an interesting lecture 12 নম্বৰ প্ৰশ্নটো হৈছে I dash a strange dream last night অপচনত আছে A saw B gave C had D came আৰু শুদ্ধ উত্তৰটো হ'ব C option C had I had a strange dream last night 13 নম্বৰ প্ৰশ্নটো হৈছে I am accustomed dash hot water অপচনত আছে with to for by উত্তৰটো হ'ব to option B to I am accustomed to hot water 14 নম্বৰ প্ৰশ্নটো হৈছে she aimed dash the target অপচনত আছে at with during among উত্তৰটো হ'ব 8 অপচন এ 8 সি এম 8 দা টাৰ্গেট 15 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দা ফলোইং উইল সাৰ্ভ এজ দা সাবষ্টিটিউট ফৰ ইনুনচিয়েট অপচনত আছে টু ষ্টেট টু বি সাইলেণ্ট টু ৱাক অফ টু কনফিউজ উত্তৰটো হ'ব টু ষ্টেট 16 নম্বৰ প্ৰশ্নটো হৈছে প্লিজ ড্যাশ ফ্ৰম স্পিকিং এট দিছ মোমেণ্ট অপচনত আছে সাসপেন্স ৰিফ্ৰেইন ইমাজিন ফিং উত্তৰটো হ'ব ৰিফ্ৰেইন প্লিজ ৰিফ্ৰেইন ফ্ৰম স্পিকিং এট দিছ মোমেণ্ট 17 নম্বৰ প্ৰশ্নটো হৈছে এ ড্যাশ অফ কোৱেলছ অপচনত আছে ট্ৰেক বেভি স্ৱেল ৰোল উত্তৰটো হ'ব অপচন বি বেভি 18 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইণ্ডিকেটছ লংগেষ্ট পজ অপচনত আছে ড্যাশ কমা পিৰিয়ড হাইফেন উত্তৰটো হ'ব অপচন সি পিৰিয়ড 19 নম্বৰ প্ৰশ্নটো আছে
which is not a synonyms of right? অপশ্যনত আছে কাষ্টম, চেক্ৰামেণ্টছ, অৰ্ডিনেন্স, অবজাৰভেন্স। উত্তৰটো হ'ব অপশ্যন চি অৰ্ডিনেন্স। 20 নম্বৰ প্ৰশ্নটো হৈছে টেলিফোন চি হেজ মেৰি তলত থকা শুদ্ধ বাক্যটো বিচাৰি উলিয়াব দিছে। অপশ্যনত আছে এ হেড চি টেলিফোন মেৰি, বি চি হেজ টেলিফোন মেৰি, চি হেজ চি টেলিফোন মেৰি, ডি মেৰি চি টেলিফোন হাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চি হেজ টেলিফোন মেৰি। 21 নম্বৰ প্ৰশ্নটো হৈছে উই কাণ্ট কাম টু এ ডিচিশ্যন বিফৰ উই ডেছ দ্য ফেক্টছ। অপশ্যনত আছে ন', ন'ন, আৰ ন'ন, হেড ন'ন। উত্তৰটো হ'ব অপশ্যন এ ন'। উই কাণ্ট কাম টু এ ডিচিশ্যন বিফৰ উই ন' দ্য ফেক্টছ। 22 নম্বৰ প্ৰশ্নটোত আছে কুড ইউ লেণ্ড ডেছ বুক। অপশ্যনত আছে এ ফিউ, এ লিটিল, ডি ফিউ, ফিউ আৰু উত্তৰটো হ'ব অপশ্যন এ ফিউ। কুড ইউ লেণ্ড এ ফিউ বুক। 23 নম্বৰ প্ৰশ্নটো হৈছে ইউ শুড নট গেট ৱৰ্ক আপ ছ' ইজিলি। অপশ্যনত আছে এক্সাইটেড, টায়াৰ্ড, কট, চিন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এক্সাইটেড। 24 নম্বৰ প্ৰশ্নটো হৈছে দ্য বাৰ্গলাৰ্ছ এণ্টাৰ্ড দ্য হাউচ ডেছ দ্য অনাৰ্ছ এবচেঞ্চ। অপশ্যনত আছে উইথ, অফ, ডিউৰিং। উত্তৰটো হ'ব অপশ্যন ডি ডিউৰিং। দ্য বাৰ্গলাৰ্ছ এণ্টাৰ্ড দ্য হাউচ ডিউৰিং দ্য অনাৰ্ছ এবচেঞ্চ। 25 নম্বৰ প্ৰশ্নটো হৈছে চি ডেছ এট দিছ মমেণ্ট। অপশ্যনত আছে ইজ টকিং, টক, হেজ টক, টকেন। উত্তৰটো হ'ব অপশ্যন এ ইজ টকিং। চি ইজ টকিং এট দিছ মমেণ্ট। 26 নম্বৰ প্ৰশ্নটো হৈছে চি কেম এণ্ড ছেট ডাউন এট দ্য টি টেবল। টি টেবল শব্দটো কি হ'ব নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব। উত্তৰটো হ'ব অপশ্যন এ নাউন। 27 নম্বৰ প্ৰশ্নটো হৈছে ইউ স্প'ক কনভিচিংলি। এই কনভিচিংলি শব্দটো কি হ'ব এডভাৰ্ব, ভাৰ্ব, নাউন নে প্ৰনাউন। উত্তৰটো হ'ব অপশ্যন এ এডভাৰ্ব। 28 নম্বৰ প্ৰশ্নটো হৈছে উই হেভ ডেছ মিনিট টু স্পেয়াৰ। অপশ্যনত আছে এ ফিউ, ডি ফিউ, ফিউ লিটিল। উত্তৰটো হ'ব অপশ্যন চি ফিউ। উই হেভ ফিউ মিনিট টু স্পেয়াৰ। 29 নম্বৰ প্ৰশ্নটো হৈছে ফিউ পিপল ন' দ্য এনচাৰ। এইটো হৈছে টেগ কুৱেশ্যন। অপশ্যনত আছে ডিড দে, আৰ নট দে, অন দে, ফিউ ডিড। উত্তৰটো হ'ব ডিড দে। অপশ্যন এ ডিড দে। 30 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থাৎ শেষৰ প্ৰশ্নটো দ্য অপজিট ৱৰ্ড অফ লেনিয়েণ্ট। অপশ্যনত আছে বিজি, ষ্ট্ৰিক, কুইট, পেছিভ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ষ্ট্ৰিক। গতিকে এইটো ভিডিঅ'ত এল পি ডেটৰ ইংলিছ ছেকশ্যনৰ গোটেইকেইটা প্ৰশ্নই আলোচনা কৰিলোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ।